हेलो फ्रेंड्स मोर अन्य এটা ভিডিওলৈ আপোনালোকক স্বাগতম জনাইছো। এতিয়া বতাহ বৰষুণৰ দিন, গছত আমবিলাক বহুতে লাগিছে আৰু পকিব সময় হৈছে, কিন্তু বহুত বেছিকে খৰি পৰিলে আপোনালোকে কি কৰিব? বহুত দিনলৈ কেনেকৈ সাঁচি ৰাখিব? মই ভণ্টিৰ ঘৰলৈ যাওঁতে ভণ্টিয়ে গছৰ পৰা খৰা বতাহত খৰা আম অলপ দি পঠাইছিলে। আচাৰ কৰিবও নহয় আধা পকা, সেইকাৰণে মই আজি কি বনাওঁ আপোনালোকে চাই থাকক। প্ৰথমতে কেৰাহী এটা লৈ অলপমান মিঠাতেল তাত দিছোঁ, গৰম হৈছে মিঠাতেল। এতিয়া অলপমান পাঁচফোৰণ দি দিছোঁ আৰু পাঁচফোৰণখিনি ভাজা হোৱাৰ পিছত কাটি থোৱা আমখিনি দি দিলোঁ। আমখিনি টেঙা মিঠা, সেইকাৰণে মই আমৰ টপ বনাই থলোঁ। এইটো কেইবাদিনলৈও সাঁচি ৰাখিব পাৰি। এতিয়া প্ৰথমতে ইয়াত নিমখ দিছোঁ, আপোনালোকৰ আন্দাজমতে নিমখটো দিব। তাৰপিছত অলপ হালধি দিছোঁ আৰু অলপমান জ্বলা হ'বলৈ জলকীয়া, কাৰণ টেঙা মিঠা জ্বলা হ'লেহে ভাল লাগে। আৰু অলপ জিৰা পাউডাৰ দিছোঁ, তেতিয়া বেছি টেষ্টি হয় খাবলৈ আমৰ চাটনিটো, চটফটা টাইপ। আৰু মিঠা হ'বলৈ অলপমান মিঠৈ দি দিছোঁ। এতিয়া মিঠৈখিনি গলিব দিম ধুনীয়াকৈ। আমটো যিহেতু পকাই আছিলে, সেইকাৰণে মই ইয়াত পানী ইউজ নকৰোঁ। পানী দিলে বেছিদিন আপুনি ৰাখিব নোৱাৰে আৰু ভালকৈ উতলিবলৈ দিলোঁ। এতিয়া যদি আপোনালোকে বেছি দিনলৈ ৰাখিব বিচাৰে, লাষ্টত অলপমান নেমু চেপি দিব, তেতিয়াহ'লে আপোনালোকে এমাহলৈ ৰাখিব পাৰিব। ফ্ৰিজত ৰাখি দিব ঠাণ্ডা হোৱাৰ পিছত। ময়ো দুদিনৰ কাৰণে ৰাখিম, বেছি বনোৱা নাই। এতিয়া মোৰ আমৰ টপ ৰেডি হৈ গ'ল, খাই লওঁ মই ধুনীয়াকৈ। এতিয়া মোৰ সকলোখিনি হৈ গ'ল। আজি ইয়াৰ জেলি, এই জেলিটো আপোনালোকে লগতেও খাব পাৰে বা এসপ্তাহলৈ 15 দিনলৈ সাঁচি ৰাখিব পাৰে, কিন্তু লাষ্টত অলপ নেমু চেপি দিব। এতিয়া ধুনীয়াকৈ আপোনালোকে ফ্ৰিজত থৈ দি খাব পাৰিব। আৰু খাই চাওঁ এতিয়া ভাতৰ লগত অলপমান। টেষ্টি। আৰু ঢেকীয়া শাক এনেও ভাল লাগে গৰমত। ঢেকীয়া শাকৰ চব্জি, ভেন্দিৰ চব্জি আৰু সৰু মাছৰ চব্জিও আছে লগত, আৰু ভোট জলকীয়া। ঠিক আছে।